যোৰহাটখন এতিয়া যেন অপৰাধীৰ এক ৰম্যভূমিলৈ পৰিণত হৈছে কিয়নো বিগত ইয়াৰ যোৱা আমি কিছুদিনৰ আগতে এটা প্ৰতিবেদন আমি যুগুত কৰিছিলোঁ যে যোৰহাটৰ এখন মধ্য ইংৰাজী বিদ্যালয় অৰ্থাৎ এম.ই. স্কুলৰ পৰা খালছা এম.ই. স্কুলৰ পৰা কেইবাজনো ছাত্ৰ ইতিমধ্যে নিৰুদ্দেশ হৈ আছিল তাৰে এজনৰ আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ইয়াৰ পিছতে যেন এতিয়া আমি গম পাইছোঁ যে যোৰহাটত পুচকা খাবলৈ গৈ এগৰাকী যুৱতী 10 বছৰীয়া এগৰাকী নাবালিকা যুৱতী যোৰহাটৰ নগৰৰ মাজমজিয়াত থকা পুচকা দোকানত পুচকা খাবলৈ যোৱাৰ পিছত কিদৰে আহি যোৰহাট যি মেডিকেল যি কলেজৰ যি মৰগৰ কাষৰ গৃহত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতীক আচলতে পুচকা খাবলৈ যোৱা 10 বছৰীয়া এগৰাকী নাবালিকা যুৱতী কি ধৰণে আহি যোৰহাটৰ মেডিকেল কলেজৰ এই মৰগৰ বাসগৃহৰ যি কাষত উদ্ধাৰ হ'ব লগা হ'ল সেয়া আচলতে এক ৰহস্যজনক আৰু ইতিমধ্যে যি এই কথাটো আচলতে গাপ দি ৰাখিবলৈ চেষ্টা কৰা হৈছিল নেকি বিগত আমি জনামতে বুধবাৰৰ দিনাৰ কথা ইতিমধ্যে এটা সপ্তাহ পাৰ হ'ল তাৰপিছত কিন্তু এই কথাখিনি যে সকলোখিনি তথ্য ইতিমধ্যে যোৰহাটৰ যি মেডিকেল কলেজৰ ইতিমধ্যে যি কাষতে থকা যি যোৰহাট মেডিকেল কলেজৰ যিখন থানা আছে আৰক্ষী তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ছোৱালীগৰাকীক মেডিকেল কৰাইছিলে আৰু তাৰে পিছত পুচকা খাবলৈ যোৱাৰ পিছত আহি যোৰহাটৰ মেডিকেল কলেজত যিহেতু CCTV থাকে সুৰক্ষাকৰ্মী থাকে তাৰপিছতো আচলতে আহি মৰগত সেই ছোৱালীগৰাকীক অচেতন অৱস্থাত কেনেকৈ উদ্ধাৰ হ'ল বা কি ধৰণে কৌশলেৰে তাই পলাই আহিলে আৰু এই সমস্ত কথাখিনি ইতিমধ্যে যোৰহাটত এতিয়া চৰ্চা হৈ আছে কিয়নো এতিয়া যোৰহাটত যেন এখন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি যোৰহাট মহানগৰী গতিকে যোৰহাটত মই মহানগৰী ইতিমধ্যে আখ্যা দিয়া হৈছে কিন্তু গুৱাহাটীৰ পিছতে যোৰহাট আহে গতিকে যোৰহাটৰ এই যি ইতিমধ্যে কেইবাজনো সন্তানী ছাত্ৰ ইতিমধ্যে নোহোৱা হৈ গৈছে আৰু ইয়াৰ পিছতে কিন্তু যোৰহাটত এগৰাকী যি নাবালিকা পুচকা খাবলৈ যোৱাৰ পিছত নাবালিকাগৰাকী কি ধৰণে আচলতে মেডিকেল কলেজত আহি উদ্ধাৰ হ'ব লগা হ'ল আৰু সকলোখিনি তথ্য মই জানিবৰ কাৰণে আমাৰ সচেতন লোক আছে যিহেতু সমাজৰ কাৰণে আপুনি বিভিন্ন সময়ত আপুনি মাত মাতি আহিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ভাবে আচলতে কি ধৰণে গাপ দিব লগা হৈছিলে সাধাৰণ যোৰহাটখন এতিয়া অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি নাই চাওক আপোনালোকে দেখিছে যে যি সময়ত যোৰহাটৰ পৰা শিশু নিৰুদ্দেশৰ ঘটনা পূৰ্বতে হৈ আছে আৰু বৰ্তমান সময়ছোৱাত হৈ আছে আৰু অকল যোৰহাট নহয় সমগ্ৰ অসমত আপুনি চাওক যে শিশুসকল নিৰুদ্দেশ হয় তাৰপাছত কিন্তু বহু শিশুৰ আটাপাটা নাইকিয়া হৈ যায় এতিয়া তেনেকুৱা এটা ঘটনা যোৰহাটত আজি 3-4 দিনৰ আগতে সংঘটিত হৈছে যোৰহাটৰ টাউনৰ পৰা মাজমজিয়াৰ পৰা এগৰাকী ছোৱালীক মিঠাই খুৱাই আনি যোৰহাট মেডিকেল কলেজৰ আৱাসগৃহৰ চৌহদৰ ভিতৰৰ এটা কোঠাত উদ্ধাৰ হৈছে ছোৱালীজনী নিজেই দৌৰি আহি চিকিউৰিটি কৰ্মচাৰীৰ ওচৰ পাইছে এতিয়া কথাটো হ'ল যে ঘটনাৰ 4 দিন পাৰ হৈ গৈছে ঘটনাৰ 4 দিন পাৰ হৈ যোৱাৰ পাছতো গোটেই ঘটনাটো যোৰহাট মেডিকেল কলেজৰ মেডিকেলৰ অধীক্ষক মহোদয় যোৰহাট মেডিকেল কলেজৰ আৰক্ষী ছাউনীত থকা IC মহোদয় বিভাগীয় কৰ্তৃপক্ষ সকলোৱে গোটেই ঘটনাটো জানে তাৰ পাছতো কিন্তু যি ধৰণে তদন্ত প্ৰক্ৰিয়াটো চলিব লাগিছিলে সেই ধৰণে তদন্ত প্ৰক্ৰিয়াটো চলা আমি দেখা পোৱা নাই কাৰণ আপোনালোকে চাওক যদি সৰু ছোৱালীজনী যিহেতু নাবালিকা 10 বছৰ হৈছে তাই যদি আজি এতিয়া সম্ভ্ৰান্ত পৰিয়ালৰ হ'লহেঁতেন তেতিয়াহ'লে এই গোটেই ঘটনাটো জানো যোৰহাট মেডিকেল কলেজৰ কৰ্তৃপক্ষই হওক বা যোৰহাটৰ আৰক্ষীয়ে এই কথাটো জানো গাপ দি ৰাখিব পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন তাৎক্ষণিকভাৱে 12 ঘণ্টাৰ ভিতৰত তেওঁলোকে CCTV ফুটেজ উলিয়াই কোনে আনিছিলে এই গোটেই ঘটনা তদন্ত কৰি শেষ কৰি পেলালেহেঁতেন কিন্তু আজি আপুনি চাওক পৰিয়ালটো সাধাৰণ পৰিয়ালৰ হোৱাৰ কাৰণে যোৰহাট মেডিকেল কলেজৰ কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে আমিতো সদায় ৰাতিপুৱাই কামলৈ ওলাই যাওঁ ময়ো ওলাই যাওঁ মোৰ গিয়েকো ওলাই যাওঁ সদায় ল'ৰা ছোৱালী স্কুল অকলে যায় আমাৰ 3টা ল'ৰা ছোৱালী আমিতো নাজানো ডেইলি আহি থাকে গৈ থাকে তাৰপিছত সেইদিনাখন আহিলে 12টা বজাত স্কুলৰ পৰা আহি মেলি ভাত খালে ভাত খাই মেলি আকৌ ওলাই গ'ল ওলাই যায় 3টা বজাত মানে গৈ মেলি আকৌ আহিলে আকৌ 4টা বজাত গ'ল 4টা বজাত গৈ মেলি আকৌ ঘূৰি নাহিলে আমি জানো যে বাপেকৰ লগতে আছে বাপেকৰ লগতে থকা মানে আমি এইটো ভাবি আছোঁ 20 টকা পইচা লৈ গ'ল মা ফুচকা খাম বুলি মই ভাবিছোঁ ফুচকা খাই আহি যাব তাৰপিছত দেউতাকৰ লগত ই সদায়ে থাকে ডেইলি সুপাৰ মাৰ্কেটত তাৰ লেট্ৰিন বাথৰুম টেণ্টাৰ আছে তাত যোনদিনাখন ডিউটি পৰে 15 দিন থাকে 15 দিন যোনদিনাখন ডিউটি থাকে মিউনিচিপালিটিত কৰে সুপাৰ মাৰ্কেটত লেট্ৰিন বাথৰুম তাৰ টেণ্টাৰ আছে যোনদিনাখন ডিউটি থাকে সেইদিনাখন ছোৱালী ডেইলি দিনটো গৈ থাকে দিনটো আহি থাকে আমি এইটোৱে জানো আৰু সেইদিনাখন এনেকুৱা ঘটনা ঘটি যাব বুলি আমি ভবা নাছিলোঁ ফুচকা খাবলৈ তাৰপৰা ফুচকা খাবলৈ গৈছিলে তাৰপৰা বেলেগ মানুহ এটা তাক উঠাই লৈ গ'ল তাৰপিছত মিঠাইটো দিছিলে মিঠাইটো নাখাওঁ বুলি ক'লে তাক জুবুচি মিঠাই এটা খুৱাই দিলে খুৱাই মেলি তাক লৈ মেলি মেডিকেলত ৰুমত ভৰাই তাক
তাক লক মাৰি দিলে ডেড বডি আছিলে তাৰপিছত সেই খিৰিকীটো খুলি মেলি ফানি মোলে ওলাই আহি চিকিউৰিটিকেইটাৰ লগত গ'ল চিকিউৰিটিকেইটাই ক'লে ক'ৰ পৰা আহিছে কি কথা তাক সোধ পোছ কৰি তাৰপিছত লৈ মেলি পুলিচক জিমা দি দিলে তাৰপিছত পুলিচে ফটো তাৰ পৰা হোৱাটছআপত দিলে তেতিয়া আমি চাই মেলি 7টা বজা গধূলি তেতিয়া যাই ছোৱালীক লগালগ গ'লোঁ যোৰহাট থানাত গৈ মেলি সুধিলোঁ কৈছে ইয়াত নাই তাত মেডিকেলত আছে তেতিয়া মেডিকেলত গ'লোঁ গৈ মেলি আমি চালোঁ এইটো আমাৰ ছোৱালী হয় বুলি আমি কৰি মেলি তেতিয়া আমাক ফটো চটো ল'লে তাৰ পৰা লৈ মেলি আমাক ছোৱালী সমজাই দিলে পুলিচে তাই আপোনাক পুলিচে যেতিয়া তাই আনিলে তাই ঘৰত কৈছে এই কথাখিনি ঘৰত আহি কথা কেইটামান কৈছে যে মা মই ডেড বডি চালোঁ মানে ঘৰত ইমান তাৰপিছত দুদিন টোপনিও নাযায় আমাকো শুবলৈ নিদিয়ে তাৰপিছত নিজেও নুশুৱে তাৰপিছত কালি অকণ টোপনি গৈছে তেতিয়া মানে ভয় বোলা বস্তুটো তাৰ পূৰা সোমাই আছে এইকেইটা সৰু 10 বছৰ ছোৱালী এইকেইটা যদি চাব ভয় এটা সোমাব ডাঙৰ মানুহৰে ইমান ভয় থাকে আৰু সৰু ছোৱালীয়ে সেইটো কাৰণে এতিয়া 3 দিন হৈ গ'ল মোৰ লগতে গৈ আছে মোৰ লগতে আজি ভয় কৰিছে যে স্কুলো নগৈছে মোৰ লগতে য'তে মই কাম কৰি নাই যোৱা স্কুলো নাই যোৱা 3 দিনৰ পৰা মোৰ লগতে ৰাতিপুৱা ওলাই গুচি গৈছে কাম কৰিবলৈ লগত লৈ গৈছোঁ তাৰপিছত তাতে বহাই থৈছে আকৌ কাম কৰি মেলি কেতিয়াবা 12টা বজাত আহিছোঁ কেতিয়াবা 11টা বজাত মোৰ টাইম টেবুল নাই সিমান টাইমতে যথেষ্ট ভয় খাইছে সেইকাৰণে ভয়তে তো ছোৱালী লগ এৰা নাই মোৰ লগতে থাকিছে ৰাতি টোপনি গ'লেও মোক শুবলৈ নিদিয়ে গোটেই ৰাতিটো তাক ধৰি ৰাখিব লাগে তেনেকৈ কৰিছে এতিয়া তাৰপিছত টোপনিয়ে নাযায় তাৰ আমি কওঁ কি হৈছে বোলে এইকেইটা চাই থাকোঁ মা বোলে ভয় লাগিছে বোলে চিভিলত আমি আজিও গ'লোঁ মই মেডিকেলত যাই পুলিচকেইটাক সুধিছোঁ কি ছাৰে কথাকেইটা কৈছিলে আমাৰ ছোৱালীয়ে কৈছে যোনকেইটা কথা আমাক ক'লে এইটো কথাই বোলে তহঁতকো কৈ আছে সুধিছে কেনেকৈ তই ওলাই কৈছে মোক বেলেগ মানুহে আনিলে বেলেগ মানুহ আনি মেলি ৰুমত ভৰাই দিলে মই খিৰিকী খুলি মেলি ফানি মেলি আহিছোঁ সেই পুলিচেও তাত কৈছে থানা আমাৰ চিভিলত কৈছে কি বোলে ভগৱানে বচালে তাক ভগৱান আছিলে বোলে ছোৱালীটো বাচি আহিলে নহয় আজিলৈকে তেনেকুৱা ঘটনা ঘটিছে কেতিয়াও বাচি অহা নাই বোলে লাইক ভাল আছিলে দি বাচি আহিলে বুলিয়ে কৈছে আৰু আমাক সমজাই দিলে ছোৱালী বুলি আজি এজাহাৰ দিছোঁ তাৰপিছত এই ছোৱালীজনী আজি এজাহাৰ দিছোঁ মানে কেলৈ তাক বিকিবলৈ কেনে লৈছিলে ছোৱালীটোক সেইটোৱে হ'ব সেইকাৰণে লৈ তাত ৰুমত ভৰাই থৈছিলে হ'লে গধূলি হৈ গ'লে আমি ছোৱালীটোক ওলাই লৈ যাম বুলি ভাবিছিলে কিন্তু ছোৱালীটো ইমানটো বেনত আহিলে 10 বছৰ ছোৱালীটো খিৰিকীটো ফানি মেলি ওলাই আহিলে যাতে একো এটা নহ'লে আৰু যদি পাইপৰ পৰা গিৰিলেহেঁতেন যদি কি হৈ গ'লহেঁতেন তো মৰি গ'লেহেঁতেন বেলেগতো নগ'লেহেঁতেন ন ইমানটোৱে এই কথাবিলাক আচলতে কি হৈছিল কি নাই আচলতে এয়া সংবাদমেল সংবোধন কৰিয়ে হওক বা কেনেধৰণে হওক CCTV ফুটেজে হওক এই গোটেই ৰহস্যটো আচলতে উদ্ঘাটন কৰি আচলতে ৰাজহুৱা কৰিবৰ কাৰণে আহ্বান জনাইছে আৰু দৈৱক্ৰমে যিগৰাকী নাবালিকা ইতিমধ্যে যি তেওঁ উদ্ধাৰ হ'ল এয়া আচলতে এক ভাল খবৰ কিন্তু যাতে এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক তাৰে কাৰণে আচলতে এই যিবিলাক ৰহস্য এই ৰহস্যবিলাক আচলতে উদ্ঘাটন কৰি ৰাজহুৱা কৰাটো এতিয়া অত্যন্ত এক প্ৰয়োজন হৈ পৰিছে যোৰহাটৰ পৰা উৎপল ভঁৰালী ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969